আহ্বান জনাই আছিলে স্থানীয় ৰাইজে আৰু লগতে ব্যৱসায়ীসকলেও কৈ আছিলে যে আমি অকণমান আধুনিক ধৰণেৰে বজাৰখন নিৰ্মাণ কৰিব পৰা যায় নেকি। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া থকা অৱস্থাতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছিলোঁ যে মৰাণত এই বজাৰখন আমি কৰিব লাগে বুলি। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সভাতে তেওঁ বিভাগক নিৰ্দেশ দিছিলে, PWD বিল্ডিং বিভাগক। আৰু ইতিমধ্যে মই এতিয়া গম পালোঁ, এতিয়া খবৰ লওঁতে এক্সিকিউটিভ ইঞ্জিনিয়াৰে মোক জনাইছে যে 25 কোটি টকা ব্যয় সাপেক্ষে এই বজাৰখন নিৰ্মাণৰ কাৰণে প্লেন এণ্ড এষ্টিমেট ফাৰ্ষ্ট ফেজ, এইটো ফাৰ্ষ্ট ফেজ হ'ব। ফাৰ্ষ্ট ফেজ আমি কৰিম, তাৰপিছত আমি আকৌ ছেকেণ্ড ফেজো কৰিম। গতিকে ফাৰ্ষ্ট ফেজত আমি 25 ক্ৰ'ৰ্ছ আমি ইতিমধ্যে প্ৰস্তুত কৰি উলিওৱা হ'ল। আৰু মই ভাবোঁ যে 1-1.5-2 মাহৰ ভিতৰত যিখিনি টেণ্ডাৰ ইত্যাদি প্ৰচেছ আছে সেই প্ৰচেছবিলাক কমপ্লিট হ'লে আমি কাম আৰম্ভ কৰিব পাৰিম। গতিকে মোটামুটি এই দুটা খবৰে আপোনালোকৰ জ্ঞাতাৰ্থে জনালোঁ। যিয়ে নহওক, যদিও এইটো খেলৰ লগত জড়িত নহয়,